গীতাশ্ৰী তামুলীয়ে কিয় সেন্দুৰ নলয়? কাৰণ গীতাশ্ৰী তামুলীয়ে ব্ৰাহ্মণবাদৰ পৰা সদায় আঁতৰত থাকে। আহোমৰ ৰজা শিৱসিংহই যেতিয়া ফুলেশ্বৰী কোঁৱৰীক বিয়া পাতিছিল তেতিয়া অসমৰ প্ৰজাসকলক ৰজাই ঘোষণা কৰি হিন্দু ধৰ্ম ল'বলৈ বাধ্য কৰাইছিল। আৰু আগৰ মহিলাসকলে শিৰত সেন্দুৰৰ ফুট লোৱা নাছিল। চেলেং কাপোৰ, ৰিহা, বুকুৰ মেথনি, মেখেলা পিন্ধিছিল। আজিও তাইসকলে শিৰত সেন্দুৰ নলয়। মান টাই, চিংফৌ, খামতি, দেউৰী, মিচিং, মিৰি, বড়ো, কাৰ্বি ইত্যাদি ইত্যাদি। অসমীয়া মহিলাৰ যুক্তি নাৰীৰ মুক্তি, মতা মানুহৰ পৰা সম্পূৰ্ণ স্বাধীনতা মুক্তি হিচাপে থাকিবলৈ হ'লে সেন্দুৰৰ ফুটটিৰ পৰাও বাহিৰত থাকিব লাগে। দাৰ্শনিকৰ মতে শিৰৰ সেন্দুৰে হেনো যৌন উত্তেজনা বঢ়ায়। সেয়েহে মানুহসকলে প্ৰায় সংখ্যক মহিলাই শিৰৰ সেন্দুৰ নোলোৱাকৈ থাকে। খাই কাৰশলা ডালত উঠিল আৰু কাঠি চেলেকাৰ মৰণ মিলিল। আৰু ঠিক তেনেকে উলিয়ালে কোনোবাই গীতাশ্ৰী তামুলী পঢ়া শুনা কথা আৰু এতিয়া উত্তৰ দিব লাগিছে মোক ধৰিছে আপুনি মানে তেওঁ শিক্ষাগত অৰ্হতাৰ ওপৰত মানে মই ক'ব লাগে কি হেৰি কৈছে মানে ক'ব লাগে বুলি কৈছে। গোটেইখিনি বিৱৰি ক'ম আৰু গতিকে যিমানখিনি জানো মই সিমানখিনিহে ক'ম দেই। আৰু মই তেওঁ এইবিলাক মানে তেওঁ ফেচবুক পেজৰ পৰাই মই লৈছোঁ আৰু মই আপোনালোকৰ আগত কৈ আছোঁ শুনক। যদি ভুল হয় মোক ক্ষমা কৰি দিব দেই। প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ' মাজলৈ। আৰু আজি প্ৰথম আৰম্ভণিতে মই কওঁ, মোক কেইবাজনেও কমেণ্ট কৰিছে গীতাশ্ৰী তামুলীয়ে কিয় সেন্দুৰৰ ফুট নলয়, তেওঁ মুছলমান নেকি? আৰু এটা আছে তেওঁ শিক্ষাগত অৰ্হতা কিমান? গতিকে এতিয়া মই কৈ লওঁ, আপোনালোকে শুনক। আৰু মই কৈছোঁৱেই দেই, অকণমান মোৰ হয়তো ভুল হ'ব পাৰে আৰু ভুলখিনি আপোনালোকে শুধৰাই ল'ব। গতিকে মই বহি ল'ব লাগিব, এফালে ওলাইছোঁ জানেনে। প্ৰথমতে আহোঁ সেন্দুৰৰ কথালৈ দেই। যিহেতু আমি অখিল গগৈৰ লগত বহুত দিন ঘূৰা মেলা কৰিছোঁ আৰু কেতিয়াবা কিছু কথা এইবিলাকৰ ওপৰত আলোচনা হয় আৰু আলোচনাখিনিৰ পৰা আমি মানে যিখিনি হেৰি কৰিছোঁ, অথনি মোক এজন ভাইটিয়ে কমেণ্টটো কৰিছিলে আৰু মই পটককৈ উত্তৰটো দিব পৰা নাছিলোঁ যিহেতু আজি শিৱৰাত্ৰি। আৰু সেইটো কাৰণে অলপ মই আকৌ পিছত ভাবি পেলাই যেতিয়া মই তাৰ পৰা আহি ৰেষ্ট লৈছোঁ তেতিয়া মই অকণমান লিখি লৈছোঁ আৰু মই এতিয়া কৈ দিওঁ শুনক। সমাজৰ দুটা নিয়ম অনুসৰি, এটা ভাৱবাদ, আনটো হ'ল বস্তুবাদ। বস্তুবাদৰ নিয়মেই হৈছে বিজ্ঞান আৰু সাম্যবাদৰ দৰ্শন। মাস্কীয় দৰ্শন অনুসৰি মানুহৰ মুক্তি তেতিয়াহে য'ত ভাৱবাদ আৰু ধৰ্মীয় মূল্যবাদো নাথাকে। কাৰোবাৰ পত্নী হ'লেও পত্নীগৰাকীয়ে যদি সেন্দুৰৰ ফুট লয় তেতিয়াহ'লে বৰ্ণবাদৰ ফালৰ পৰা তেওঁ মুক্তিত নাই। আৰু এইখিনিতে এটা কথা কৈছোঁ, নকম দিয়ক। কিয় তেনেকৈ ক'লোঁ জানেনে? ইমান বহলাই থাকিবলৈও মন নাই আৰু যিহেতু মোৰ সময়ো হৈ গৈছে জানে, 6:30 ভিডিঅ'টো আৰম্ভ কৰিছোঁ, সেইটো কাৰণে দেই মই মানে আৰু হেৰি নকৰিলোঁ, বহলাই নাথাকিলোঁ। মানে যিখিনি সেন্দুৰৰ ওপৰত ক'লোঁ সেইখিনি আমি মানে কেতিয়াবা আলোচনা হয় ন, সেই আলোচনাৰ ওপৰত ভিত্তি কৰিহে কৈছোঁ দেই। গতিকে কিবা যদি ভুল হৈছে আপোনালোকে মোক মাফ কৰিব আৰু যদি মই নাই জনা তেন্তে হ'লে শিকাই দিলে মই বহুত মানে হেৰি হ'ম, সুখী হ'ম। নজনা কথা এটা শিকিব পাৰিম আপোনালোকৰ পৰা, নহয়নে বাৰু? গতিকে সেইখিনিয়ে। এতিয়া আহিছোঁ শিক্ষাগত কথালৈ দেই। 1994 চনৰ পৰা দেৱৰাজ ৰয় মহাবিদ্যালয়ত অসমীয়া বিভাগত কৰ্মৰত হৈ থকা গীতাশ্ৰী বাইদেউৰ অখিল গগৈ পত্নী হৈছিল। 2000 চনৰ 27 ফেব্ৰুৱাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জন্ম হৈছিল আৰু 2005 চনত মানে 2000 চনৰ পৰা 2005 চনত কৃষক মুক্তিৰ জন্ম হৈছিলে দেই। আৰু 1987 চনতে হায়াৰ ছেকেণ্ডেৰীত অসমীয়াত সৰ্বোচ্চ নম্বৰ পোৱা সময়বোৰত বাইদেৱে অখিল গগৈক চিনি পাইছিল নে নাই নাজানো। 1990 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় অধ্যয়নত স্নাতক পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু 1993 চনত স্নাতকোত্তৰ গুৱাহাটী বিশ্ববিদ্যালয় কলা শাখাৰ ভিতৰতেই সৰ্বোচ্চ নম্বৰে গ'ল্ড মেডেলিষ্ট হোৱাৰ সময়ত গীতাশ্ৰী তামুলী কাৰো পত্নী নাছিল। অখিল গগৈ নামৰ মানুহজনক অসমৰ জনতাই তেতিয়া আৱিষ্কাৰেই কৰা নাছিল।
দেৱৰাজ ৰয় মহাবিদ্যালয়ত বাইদেৱে আমাৰ অসমীয়া পঢ়াইছিল। এয়া এগৰাকী আপোনালোকে সকলোৰে পৰিচিত জ্ঞানশ্ৰীয়ে লিখিছিলে আৰু জ্ঞানশ্ৰীৰ পৰাই মই এইটো লৈছোঁ দেই। নজনা কথাটো জানি লোৱাটো একো লাজৰ কথা নহয় আৰু মই জ্ঞানশ্ৰীৰ পৰাই বহুতখিনি কথা শিকিছোঁ। তাইৰ লগতো যিহেতু আমি ঘূৰিছিলোঁ ন, গতিকে নজনাটো তাই ফেচবুক পেজৰ পৰাই মই চাওঁ আৰু গীতাশ্ৰী তামুলী ফেচবুক পেজো চাওঁ আৰু বহুতখিনি কথা জানিব পাৰোঁ। সেইটো কাৰণে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এইখিনিতে এটা কথা কওঁ, যোনে মোক সুধিছিলে আৰু কাৰ জানিবলৈ মন আছিলে, মই মোৰ এইটো লগাই দিম যিমানখিনি পাৰোঁ আৰু কভাৰ নকৰিবও পাৰে। কিন্তু আপোনালোকে মই এতিয়া লিংকটো দিব নাজানো দেই। যিয়ে ইচ্ছা কৰে অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰে, গম পাইছেনে? আৰু বি বৰুৱা মহাবিদ্যালয়খন উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ শীৰ্ষ স্থানত থকা মহাবিদ্যালয়। গতিকে বায়'ডাটাত উপলব্ধ সকলো তথ্যৰ প্ৰমাণেৰে মহাবিদ্যালয়খনত নিশ্চয়কৈ আছে। বোকা ছটিওৱাৰ খেলখন কেৱল এগৰাকী সহযোগী অধ্যাপকে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শীৰ্ষ স্থানত থকা মহাবিদ্যালয়খনকো সাঙুৰিছে। এইখিনিয়ে আছিলে। গতিকে মই যিমানখিনি পাৰোঁ লগাই দিম। লিংকটো মই দিব নাজানো আৰু মই কৈয়ে দিছোঁ, তাত গৈ চালে আপোনালোকে গম পাব। নমস্কাৰ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অধ্যাপিকা গীতাশ্ৰী তামুলীয়ে। গীতাশ্ৰী তামুলীয়ে বি বৰুৱা মহাবিদ্যালয়ত বক্ৰপথৰে নিযুক্তি লাভ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত যি অভিযোগ উত্থাপন কৰিছিল, তাৰ পাছত গীতাশ্ৰী তামুলী আৰু বিধায়ক অখিল গগৈয়ে তদন্তৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত তদন্ত দিবলৈ অস্বীকাৰ কৰে আৰু তাৰ পাছত কিছু সময়ৰ পূৰ্বে অধ্যাপিকা গীতাশ্ৰী তামুলীয়ে নিজৰ সমৰ্থনত অৰ্থাৎ আত্মপক্ষত এষাৰ তেওঁ ফেচবুক পোষ্ট লিখিছে। আমি গীতাশ্ৰী তামুলীয়ে কি লিখিছে সেই সম্পৰ্কত আপোনালোকক আমি জনাব বিচাৰিছোঁ। গীতাশ্ৰী তামুলীয়ে আক্ষেপ প্ৰকাশ কৰিছে, প্ৰশ্ন সুধিছে যে মোক পাশা খেলৰ গুটি কিয় সজোৱা হ'ল। গীতাশ্ৰী তামুলীয়ে ফেচবুক পোষ্টৰ জৰিয়তে কি স্পষ্টীকৰণ দিছে আমি আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ। গীতাশ্ৰী তামুলীয়ে লিখিছে আত্মপক্ষ সমৰ্থনত এষাৰ। বি বৰুৱা কলেজত মোৰ নিযুক্তি সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰীয়ে বিধানসভাত দাঙি ধৰা বক্তব্যৰ পাছত নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াৰ তদন্ত বিচাৰি মই উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এক আবেদন পত্ৰ প্ৰেৰণ কৰিছোঁ। এই আবেদন পত্ৰৰ কোনো আনুষ্ঠানিক সঁহাৰি সুদুত্তৰ নোপোৱা পৰ্যন্ত মই ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব। এগৰাকী শিক্ষক বা সাধাৰণ চৰকাৰী কৰ্মচাৰী হিচাপে এনেদৰে অপেক্ষা কৰি থকাৰ বাহিৰে মোৰ কোনো গত্যন্তৰ নাই। মই ৰৈ আছোঁ। এই সময়ছোৱাত মোৰ শুভানুধ্যায়ী সৎ জীৱনাদৰ্শত বিশ্বাসী যিসকল অগ্ৰজ অনুজ ব্যক্তি, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী তথা বিদ্যুৎ মহলৰো বৰেণ্য ব্যক্তিয়ে মোৰ প্ৰতি অভাৱিত সমৰ্থন আগবঢ়ালে, সেইসকলৰ প্ৰতি মোৰ অন্তৰৰ কৃতজ্ঞতা যাচিলোঁ। মই বিশ্বাস কৰোঁ যে বি বৰুৱা কলেজত নিজৰ নিযুক্তি পাবলৈ মই কোনো ধৰণৰ অসততাৰ আশ্ৰয় লোৱা নাছিলোঁ। যিহেতুকে স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে নিজেই শিক্ষামন্ত্ৰী হৈ থকা কালৰ এই শিক্ষক নিযুক্তি সম্পৰ্কে অসন্তুষ্টি প্ৰকাশ কৰিছে, গতিকে এটা যথোপযুক্ত তদন্ত নিশ্চয়কৈ লাগে। ময়ো জানিব বিচাৰোঁ 14 বছৰৰ পাছত অভিযোগ উত্থাপন হোৱা এই নিযুক্তিৰ অন্তৰালত সেই সময়ৰ নিযুক্তিৰ বিধি অনুসৰি সঁচাকৈয়ে কিবা অনিয়ম হৈছিল নেকি? অনিয়মৰ বিষয়ে জানিও সংশ্লিষ্ট পক্ষসমূহ ন্যায়ালয়লৈ নগ'ল কিয় মোক পাশা খেলৰ গুটি সজোৱা হ'ল? ৰাজনীতিৰ পক্ষ বিপক্ষৰ পৰা আঁতৰত মই নিজে এটি পক্ষ অভিযুক্ত, কিন্তু কি কৰিছিলোঁ? এই প্ৰশ্নৰ উত্তৰৰ বাবে মৃত্যু পৰ্যন্ত বাট চাম। আজি আছোঁ, কাইলৈ নাই। মোৰ বাবে কোনো কথাই জনপ্ৰিয় ৰাজনীতিকে জনতালৈ দলিয়াই দিয়া আৰু কাইলৈকে পাহৰি পেলোৱা বচন নহয়। এইবুলি কিছু সময়ৰ পূৰ্বে গীতাশ্ৰী তামুলীয়ে আত্মপক্ষৰ সমৰ্থনত ফেচবুক পোষ্ট কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গীতাশ্ৰী তামুলীৰ নিযুক্তি সম্পৰ্কীয় তদন্ত কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত বিধায়ক অখিল গগৈয়ে প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে তদন্ত কৰি বিষয়টো স্পষ্ট কৰিব লাগে। গীতাশ্ৰী তামুলীয়েও তদন্ত বিচাৰি তেওঁ পত্ৰ লিখিছিল আৰু বিষয়টো স্পষ্ট কৰিব লাগে বুলি হিমন্ত বিশ্ব শৰ্মালৈ দাবী উত্থাপন কৰিছিল। কাৰণ এনেধৰণৰ অস্বস্থ অৱস্থা এটাত ৰাখিলে গীতাশ্ৰী তামুলীয়ে নিশ্চিতভাৱে তেওঁৰ প্ৰতি সেয়া ন্যায় প্ৰদান কৰা নহ'ব, তেওঁ জাষ্টিছ লাভ নকৰিব। গতিকে জনমানসত তেওঁক যি সেৱা প্ৰতিপন্ন কৰা হ'ল তাৰ পৰা তেওঁ পৰিত্ৰাণ পাবৰ বাবে তেওঁ প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আৰু বিধানসভাৰ মজিয়াত এগৰাকী স্বাভিমানী এগৰাকী প্ৰতিষ্ঠিত ব্যক্তিক যিদৰে সমাজত সেৱা প্ৰতিপন্ন কৰা হ'ল, তাৰ পাছত
নিশ্চিতভাৱে সকলো ব্যক্তিয়ে সকলো সৎ সাহসী আৰু নিকা ব্যক্তিয়ে প্ৰত্যাহ্বান জনাব এই বিষয়টোত আৰু গীতাশ্ৰী তামুলীয়েও সেই কামটো কৰিছিল কাৰণ গীতাশ্ৰী তামুলীয়ে নিজে বিশ্বাস কৰোঁ বুলি উল্লেখ কৰিছে যে তেওঁ কোনো ধৰণৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰাৰ দৰে বেয়া কাম কৰা নাছিল দুৰ্নীতি কৰা নাছিল তেওঁৰ চাকৰি তেওঁৰ নিযুক্তি সম্পূৰ্ণ নিকা আছিল গতিকে এই বিষয়ত তদন্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা চৰকাৰখনে এটা স্পষ্টীকৰণ দিব লাগে তেওঁলোকে তদন্ত কৰি গীতাশ্ৰী তামুলীক ন্যায় প্ৰদান কৰিব লাগে বিদ্যুৎ সমাজেও বা গীতাশ্ৰী তামুলীৰ শিক্ষাৰ্থী সমাজেও প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সকলোৱে তদন্তৰ দাবী কৰিছিল অখিল গগৈ বাৰে বাৰে প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিষয়টো তদন্ত কৰি স্পষ্ট কৰিব লাগে আমি ৰৈ আছো তদন্তৰ বাবে কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোক তেওঁ অৱহেকত সুৰ সলোৱা দেখিবলৈ পোৱা গ'ল আৰু তেওঁ বিষয়টোৰ পৰা পলায়ন কৰা দেখিবলৈ পোৱা গ'ল আৰু তাৰ পাছত গীতাশ্ৰী তামুলীয়ে তদন্ত নোহোৱালৈকে তেওঁ ৰৈ থকাৰ বাহিৰে গত্যন্তৰ নাই বুলি উল্লেখ কৰিছে আৰু তেওঁ যিসকল ব্যক্তিয়ে এই সময়খিনিত তেওঁক সহায় সমৰ্থন বা সাপোৰ্ট আগবঢ়ালে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা যাচিছে আৰু গীতাশ্ৰী তামুলীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে অনিয়মৰ বিষয়ে জানিও সংশ্লিষ্ট পক্ষসমূহ ন্যায়ালয়লৈ নগল কিয় মোক কিয় পাখা খেলৰ গুটি সজোৱা হ'ল এইদৰে গীতাশ্ৰী তামুলীয়ে প্ৰশ্ন উত্থাপন কৰিছে আৰু গীতাশ্ৰী তামুলীয়ে জানিব বিচাৰিছে যে 14 বছৰৰ পাছত অভিযোগ উত্থাপন হোৱা এই নিযুক্তিৰ অন্তৰালত সেই সময়ৰ নিযুক্তিৰ বিধি অনুসৰি সঁচাকৈ কিবা অনিয়ম হৈছিল নেকি এই কথাসমূহৰ গীতাশ্ৰী তামুলীয়ে স্পষ্টীকৰণ বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা কাৰণ তেওঁ সেই সময়ত নিজেই শিক্ষামন্ত্ৰী আছিল আৰু তেওঁ বিষয়টো অৱগত বুলি উল্লেখ কৰিছিল আৰু তাৰ কাৰণে গীতাশ্ৰী তামুলী বা অখিল গগৈ বা দম্পতীয়ে তেওঁলোকে তদন্ত বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ লিখি প্ৰত্যাহ্বান জনাইছিল এক প্ৰকাৰ আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই তদন্ত কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত গীতাশ্ৰী তামুলীৰ বাবে ৰৈ থকাৰ বাহিৰে কোনো গত্যন্তৰ নাই বুলি তেওঁ উল্লেখ কৰিছে আৰু তেওঁ এতিয়াও তদন্তৰ বাবে সাজু হৈ আছো বা ৰৈ আছো বুলি তেওঁ উল্লেখ কৰিছে আকৌ এবাৰ আমি আপোনালোকক যদি পঢ়ি শুনাও যে আত্মপক্ষ সমৰ্থনত এখাৰ বি বৰুৱা কলেজত মোৰ নিযুক্তি সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰীয়ে বিধানসভাত দাঙি ধৰা বক্তব্যৰ পাছত নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াৰ তদন্ত বিচাৰি মই উচ্চ শিক্ষা বিভাগৰ সঞ্চালকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এক আবেদন পত্ৰ প্ৰেৰণ কৰিছো সুদুত্তৰ এই আবেদন পত্ৰৰ কোনো আনুষ্ঠানিক সঁহাৰি সুদুত্তৰ নোপোৱা পৰ্যন্ত মই ধৈৰ্যৰে অপেক্ষা কৰিব লাগিব এগৰাকী শিক্ষক বা সাধাৰণ চৰকাৰী কৰ্মচাৰী হিচাপে এনেদৰে অপেক্ষা কৰি থকাৰ বাহিৰে মোৰ কোনো গত্যন্তৰ নাই মই ৰৈ আছো এই সময়ছোৱাত মোৰ শুভানুধ্যায়ী সৎ জীৱনাদৰ্শত বিশ্বাসী যিসকল অগ্ৰজ অনুজ ব্যক্তি প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী তথা বিদ্যুৎ মহলৰ বৰেণ্য ব্যক্তিয়ে মোৰ প্ৰতি অভাৱিত সমৰ্থন আগবঢ়ালে সেই সকলৰ প্ৰতি মোৰ অন্তৰৰ কৃতজ্ঞতা যাচিলো মই বিশ্বাস কৰোঁ যে বি বৰুৱা কলেজত নিযুক্তি পাবলৈ মই কোনো ধৰণৰ অসততাৰ আশ্ৰয় লোৱা নাছিলো যিহেতুকে স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে নিজে শিক্ষামন্ত্ৰী হৈ থকা কালৰ এই শিক্ষক নিযুক্তি সম্পৰ্কে অসন্তুষ্টি প্ৰকাশ কৰিছে গতিকে এটা যথোপযুক্ত তদন্ত নিশ্চয়কৈ লাগে মই জানিব বিচাৰো 14 বছৰৰ পাছত অভিযোগ উত্থাপন হোৱা এই নিযুক্তিৰ অন্তৰালত সেই সময়ৰ নিযুক্তিৰ বিধি অনুসৰি সঁচাকৈ কিবা অনিয়ম হৈছিল নেকি অনিয়মৰ বিষয়ে জানিও সংশ্লিষ্ট পক্ষসমূহ ন্যায়ালয়লৈ নগল কিয় মোক পাখা খেলৰ গুটি সজোৱা হ'ল ৰাজনীতিৰ পক্ষ বিপক্ষৰ পৰা আঁতৰত মই নিজে এটি পক্ষ অভিযুক্ত কিন্তু কি কৰিছিলো এই প্ৰশ্নৰ উত্তৰৰ বাবে মৃত্যু পৰ্যন্ত বাট চাম আজি আছো কাইলৈ নাই মোৰ বাবে কোনো কথাই জনপ্ৰিয় ৰাজনীতিকে জনতালৈ দলিয়াই দিয়া আৰু কাইলৈকে পাহৰি পেলোৱা বচন নহয় এইদৰে তাৎপৰ্যপূৰ্ণ এক মন্তব্য প্ৰকাশ কৰিছে গীতাশ্ৰী তামুলীয়ে তেওঁ কিছু সময়ৰ পূৰ্বে ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁ আজীৱন তদন্তৰ বাবে ৰৈ থকাৰ কথা উল্লেখ কৰিছে গতিকে ইয়াৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা চৰকাৰখনে তদন্ত দিবলৈ সক্ষম বা সাহস কৰে নে নকৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব শিক্ষাগত অৰ্হতাৰ বিষয়ে মই ক'লোৱে তাত চালে সকলোখিনি গম পাব আৰু এখিনিতে কওঁ মানে কি হৈছে জানেনে মোৰ বহুত বেয়া লাগিছে আপোনালোকৰো বেয়া লাগিছে মই জানো কাৰণ কমেণ্টে বহুত কথা কৈ যায় নহয়নে আৰু গীতাশ্ৰী তামুলী বাইদেউৰ কথাকে কৈছোঁ বাইদেউ বুলি কৈছোঁ দেই তেওঁ কথা কৈছোঁ তেওঁ একেদিন মনৰ দুখত মানে এটি তেওঁ ফেচবুক পেজত টোকা লিখিছে আৰু সেই টোকাটো আমাৰ উৎপলে সুন্দৰকৈ আপোনালোকৰ মাজত উপস্থাপন কৰিছে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ কাৰণ এতিয়া আছে নাম গম পাইছেনে দেৰিয়ে হৈ গৈছে গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় এতিয়া বাই বাই